নমস্কাৰ, মই যতীন ডেকা। মই গুৱাহাটীৰ পৰা গৈ আছোঁ। আশা কৰোঁ ঈশ্বৰৰ কৃপাত পৰিয়ালৰ সৈতে আপোনালোকৰ প্ৰত্যেকেই কুশলে আছে। আজি মই কৰি থকা যিটো অৰ্গেনাইজেশ্যন, সেই অৰ্গেনাইজেশ্যনৰ নাম হৈছে ফৰএভাৰ লিভিং প্ৰডাক্ট ইণ্টাৰনেশ্যনেল। ইয়াত আপুনি এজন ব্যক্তি সফলতা পোৱাৰ কাৰণে নীতি নিয়ম অনুযায়ী প্ৰত্যেকটো কাম কাজ কৰিব লাগিব। যেনে ফৰ এক্সাম্পল, ইয়াত কি কাম কৰিব লাগিব? ইয়াত আপুনি প্ৰথমে চাইন আপ কৰিব লাগিব আৰু 5 দিনীয়া যিটো প্ৰশিক্ষণ, অনলাইন অফলাইন দুটা প্ৰশিক্ষণে আপুনি পাব। পোৱাৰ পিছত যিটো 2cc কোৱালিফাই, সেই 2cc কোৱালিফাই হ'ব লাগিব। 2cc কোৱালিফাই হোৱাৰ পিছত কোম্পানীৰ ডাইৰেক্টলি পাৰ্টনাৰ হ'ব পাৰিব। আৰু 2cc আপুনি কিয় কৰিব আপোনাৰ জীৱনত? 2cc এনেকুৱা এটা যন্ত্ৰ বা 2cc আমাৰ জীৱনত সফলতাৰ এটা মূলমন্ত্ৰ বুলি কোৱা যায়। কিয় জানানে? এই যিটো আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ৰ 2cc এই 2cc হৈছে আপোনাৰ জীৱনৰ সফলতাৰ লগতে ভাল উপাৰ্জন, আপোনাৰ জীৱনত প্ৰয়োজনীয় প্ৰত্যেকটো আধাৰ। কিয় জানানে? এই 2cc কৰাৰ পিছতেই আপোনাৰ জীৱনৰ খুব সুন্দৰ এটি উপাৰ্জন কৰাৰ লগতে সুস্বাস্থ্য নিৰোগী জীৱন পোৱাৰ উপৰিও দেশ বিদেশৰ ভ্ৰমণৰ লগতে গোটেই জীৱনশৈলীটো গঢ়িব পৰা গোটেইখিনি আপুনি ৰাস্তাটো মুকলি হয়, দৰ্জাখন খুলি দিয়াৰ দৰে হয়। ইয়াত 2cc 100% প্ৰতিজন ব্যক্তিয়ে কৰিব লাগে। 2cc এনেকুৱা নহয় 2cc পইচাটো ইনভেষ্ট কৰিব লাগে ন। 2cc হৈছে আপুনি ইয়াত এছেট বা মূলধন হিচাপে কিছু পইচাৰ প্ৰয়োজন থাকে। যেনে ফৰ এক্সাম্পল, যদি অফাৰত যদি বিলটো কাটে তেতিয়াহ'লে তাত 35,000 টকা হয়। আৰু যদি আপুনি ডাইৰেক্ট কোৰ্টত যদি বিল কাটে তেতিয়াহ'লে আপুনি 2cc কোৱালিফাই হোৱাৰ ক্ষেত্ৰত প্ৰায় 39,000 টকাৰ পৰা 40,000 টকাৰ প্ৰয়োজন থাকে। এনেকুৱা কাকো দিব নালাগে। আপোনাৰ নিজৰ নামত নিজৰ ID থাকিব। IDত আপুনি বিলিং কৰি প্ৰডাক্টটো আপুনি পাৰচেছ কৰি ল'ব পাৰে। তাৰ পিছৰ যিখিনি ষ্টেপ থাকে ট্ৰেইনিঙত আপোনাক শিকাই দিয়া যায়। এইখিনি হোৱাৰ পিছত আপুনি বেনিফিট কেইটা পাব? 5টা বেনিফিটৰ গৰাকী হ'ব পাৰিব। কাৰণ আপুনি এজন কোম্পানীৰ মালিক হয়, এজন অনাৰ হয়, যিটো মনত আপুনি পুহি আছে অনাৰ হোৱাৰ কাৰণে। সেই অনাৰ হোৱাৰ যিটো চিমটম সেইটো আপুনি দেখা নাছিলে, কিন্তু এই 2cc কৰাৰ পিছত এইটো অৰ্গেনাইজেশ্যনৰ জৰিয়তে আপুনি সুন্দৰ জীৱনশৈলী আপুনি গঢ়িব পাৰে। আৰু ইয়াৰ ক্ষেত্ৰত আপুনি 30% 2cc হোৱাৰ পিছতে আপুনি 30% আপুনি ছাপ্লিমেণ্টৰ আপুনি ডিছকাউণ্টত পাব পাৰে। এপ্ৰক্সিমেটলি চাব গ'লে 70,575 টকা আপুনি প্ৰফিট পাব পাৰে। 2 নম্বৰটো হৈছে পাৰ্চনেল বনাছ। ইয়াৰ পাৰ্চনেল বনাছটো হৈছে আপোনাৰ 5% আপুনি পাব পাৰে। 3 নম্বৰটো হৈছে আপোনাৰ স্পনচৰিং বনাছ। আপুনি আপোনাৰ জৰিয়তে কিমানজন ব্যক্তিক এই ব্যৱসায়টোৰ লগত জড়িত কৰাব পাৰে, কিমানখিনি ব্যক্তিক আপুনি শিকাই বুজাই ডেভেলপ কৰিব পাৰে। যিমানখিনি ব্যক্তিক ডেভেলপ কৰে, মই ফৰ এক্সাম্পল ধৰি ল'লোঁ, আপুনি 5জন ব্যক্তিক আপুনি শিকাই বুজাই আপুনি ডেভেলপ কৰিছে। ডেভেলপ কৰাৰ লগে লগে আপোনাৰ যেতিয়া 5জন ব্যক্তিক আপুনি ডেভেলপ কৰিব, সেই 5জন ব্যক্তি ডেভেলপ কৰাৰ লগে লগে, কাৰণ তেওঁলোকক আপুনি আমাৰ জৰিয়তে সেই 5জন ব্যক্তিক 1 মাহৰ ভিতৰত ট্ৰেইনিং পাতি এভৰিথিংখিনি শিকাইছে, যাতে তেওঁলোকে লং টাইমৰ কাৰণে ডেভেলপ হ'ব পাৰে। এইখিনি শিকোৱাৰ কাৰণেই কোম্পানীয়ে আপোনাক দিব 25%। 25% বুলি ক'ব যাওঁতে তাত 3টা ভাগ আছে। এটা হৈছে আপোনাৰ ডাইৰেক্ট কোড অফাৰত থাকে, আৰু 2টা বিল থাকে আপোনাৰ ডাইৰেক্টলি বিলিং থাকে, আৰু এটা হৈছে আপোনাৰ শ্বৰ্ট পিৰিয়ড, শ্বৰ্ট টাৰ্ম স্পীড গ'ল এটা থাকে। এটা স্পীড ট্ৰেক, এটা শ্ল' ট্ৰেক। শ্ল' ট্ৰেকৰ প্ৰফিটটো কম থাকে। যদি আপুনি স্পীড ট্ৰেকত যায়, মই স্পীড ট্ৰেকৰ কথাকে ক'ব বিচাৰিছোঁ। স্পীড ট্ৰেকত আপুনি এপ্ৰক্সিমেটলি 9,500 টকা আপুনি পাব পাৰে। যদি আপুনি অফাৰত কাটে তেতিয়াহ'লে আপুনি 6,500 টকা পাব পাৰে। ঠিক আছে, তো মই 9,500 টকা ধৰিছোঁ। কিয়? আপুনি এক্টিভ থাকিব তেতিয়া 9,500 টকাকৈ যদি 5জন ব্যক্তিক যদি 1 মাহৰ ভিতৰত ডেভেলপ কৰা যায়, অতি কমেও 30 পৰা 40K এটা আপুনি লাভ কৰিব পাৰে। এই স্পনচৰিং বনাছ বুলি কয়। নেক্সটটো হৈছে আপোনাৰ প্ৰিফাৰ্ড কাষ্টমাৰ প্ৰাইজিং প্ৰফিট বুলি কয়। তাত আপুনি 5% আপুনি পাব। ঠিক আছে, নেক্সটটো হৈছে নিউ বছ বনাছ। আপুনি 5% পাব পাৰে। এই গোটেইকেইটা পাৰ্চেণ্ট যদি মিলি যায়, তেতিয়া আপুনি এইটো ব্যৱসায়ত যদি আপুনি এপ্ৰক্সিমেটলি 35,000 পৰা
40,000 টকা আপুনি এছেট বা মূলধন হিচাপে লগালে, লগোৱাৰ পিছত আপুনি সেই পইচাটো কোম্পানীত জমা দিয়া নাই, মোক দিয়া নাই, আপুনি নিজৰ বিজনেছটো থিয় কৰিছে, নিজৰ জীৱনটো পৰিৱৰ্তন কৰিবৰ কাৰণে তাত কৰিছে, আৰু কৰাটো আপোনাৰ কাৰণে 100% প্ৰয়োজন, কাৰণ আপুনি নিজৰ জীৱনশৈলী এটা গঢ়িবলৈ গৈ আছে, নহয় জানো? এইকেইটা যদি চাব লগা হয় 30 পৰা 40,000 যদি মাহেকত উপাৰ্জন কৰে এজন পঢ়া শুনা কৰা এজন ব্যক্তিয়ে আৰামছে চলিব পাৰে, তাত কোনো সন্দেহ নাই। কিন্তু আপুনি হৃদয়ৰ পৰা আপুনি বিচাৰিব লাগিব, মনে প্ৰাণে খুচিছে বিচাৰিব লাগিব, বহুতখিনি চিন্তা চৰ্চা কৰি মেলি কৰিব নালাগে। যদি তেনেকুৱা চিন্তা ভাৱনা দুখ যন্ত্ৰণা লৈ যদি আপুনি কৰিব বিচাৰিছে, তাৰ কাৰণে মই এক্সট্ৰিমলি চৰি, আপুনি কৰিব নালাগে। আপোনাৰ জীৱনৰ কাৰণে ফৰেভাৰ লিভিং নহয়। খুচিত আপুনি কৰক, খুচিছে কৰক, 100% ছাকচেছ বা সফলতা হ'ব পাৰে। 2cc আপোনাৰ কাৰণে বহুত জৰুৰী, কাৰণ 2cc আপোনাৰ জীৱনৰ সকলোখিনি সফলতা অৰ্জন কৰিব পৰা যিখন দুৱাৰ, সেই দুৱাৰখন আপোনালোকে মুকলি কৰিব 2cc কৰাৰ পিছতেই। নেক্সট ষ্টেপত আপুনি আগবাঢ়ক, খুব সুন্দৰকৈ ট্ৰেইনিং লওক, আপুনি আৰামছে আগুৱাই যাব পাৰিব। কিয় জানে, ইয়াত পেঞ্চন, ছিকিউৰিটি, আদাৰ এক্সট্ৰা বোনাছেছ যথেষ্ট পৰিমাণৰ বেনিফিট আছে। কিন্তু কৰা আৰু নকৰা আপোনাৰ কথা। যদি কৰে আপুনি বেষ্ট, আপুনি বাচি গ'লা, আৰু যদি নকৰে আপুনি সদায় তলত থাকিব লাগিব, দুখ যন্ত্ৰণাত আপুনি ভুগি থাকিব লাগিব। আৰু এইটো সঁচা কথা যে মই আজি যোৱাকালি মই গ্ল'বেল ৰেলীৰ পৰা মই আহিলোঁ, ইমান ভাল লাগিছে গ্ল'বেল ৰেলী। মই ভাবিয়ে পোৱা নাছিলোঁ যে অসমত এনেকুৱা বহুত ব্যক্তি আছে যে বহুত ধৰণৰ ফেক 2 নম্বৰী কিবা কিবি বহুত নানানটা প্ৰশ্ন উত্থাপন কৰিছিলে আজিৰ পৰা কিছু মাহ আগতে। কিন্তু মই নিজেই প্ৰেক্টিকেলি প্ৰমাণ কৰি দেখিলোঁ, নিজ চকুৰে দেখিছোঁ, কাণেৰে শুনিছোঁ, আৰু তেতিয়া মই সত্য সঁচা প্ৰমাণটো মই নিজেই পাইছোঁ। আৰু সেইসকল ব্যক্তিৰ কাৰণে মই চকুৰ পানী মুচিছোঁ যে অসমৰ ব্যক্তিসকলে একচুৱেলি বহুতখিনি মানে দুৰ্বলতা অৱলম্বন কৰি আছে। কিন্তু আপোনাৰ জীৱনৰ কাৰণে উপযুক্ত প্লেটফৰ্ম যে হ'ব পাৰে 100% সঁচা কথা, তাত কোনো সন্দেহ নাই। সিদ্ধান্ত লোৱাটো আপোনাৰ প্ৰয়োজন, সিদ্ধান্ত লোৱাটো আপোনাৰ প্ৰযোজ্য বুলি মই কওঁ যে আপোনাৰ জীৱনৰ কাৰণে একমাত্ৰ পৃথিৱীত প্ৰিয় অনুষ্ঠান সেয়া হৈছে ফৰেভাৰ লিভিং। আপুনি আগবাঢ়ক, মই লগত আছোঁ। সততা, নিষ্ঠা আৰু অনেষ্টি, জেনুইনলি মই আপোনাৰ লগত কাম কৰিম। যদি আপুনি স্পীড ট্ৰেকত কাম কৰিব বিচাৰিছে, এই যতীন ডেকাই আপোনাক সদায় সহায় কৰিব, মনত ৰাখিব। আৰু আপুনি যদি স্পীড ট্ৰেকত আগবাঢ়ি যদি আপুনি নিজৰ জীৱনশৈলী গঢ়িব বিচৰা, তেতিয়াহ'লে মোক আজি এই ভিডিঅ'টো চোৱাৰ পিছত আপুনি মোক যোগাযোগ কৰিব। মই আপোনাৰ লগত প্ৰত্যেকটো ক্ষণত সহায় সহযোগিতা আগবঢ়াম, আৰু আমি মিলিজুলি সততা আৰু নিষ্ঠাৰে একাগ্ৰতাৰে আগবাঢ়িম। থেংক ইউ ছ' মাছ। নেক্সট লগ পাম আপোনাক। থেংক ইউ।